অফার চলি আছে এইখন নতুন মাৰুতি সুজুকি সুইফ্ট মাত্ৰ 1,20,000 টকাত আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব। তো কেনেকৈ ল'ব লাগিব, ক'ত যাব লাগিব, কি কথা, ভিডিঅ'টো আপুনি একদম সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এইখন হ'ল মাৰুতি সুজুকি সুইফ্ট আৰু এইখন আপোনালোকে বৰ্তমান 14 ভাৰ্জনছ পায় আৰু 10 কালাৰ্ছ এভেইলেবল পায়। এইখন হ'ল LXM মানে বেছ মডেল। বৰ্তমান এইখনৰ এক্স-শ্ব'ৰুম প্ৰাইচ চলি আছে 6,13,515 रुपी আৰু ইনস্যুৰেঞ্চৰ প্ৰাইচ হ'ল 29,300 আৰু এইখনৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰাইচ হ'ল 41,515 रुपी আৰু আদাৰ চাৰ্জেছ নাম্বাৰ প্লেটত যাব আপোনাৰ 1,350 रुपी DPC ডিলাৰ প্ৰসেসিং চাৰ্জ হ'ল গাইছ আপোনাৰ 4,700 লয়্যালটি এণ্ড ফাষ্টেগত যাব আপোনাৰ 1,585 रुपी টেপলন এণ্ড চেচিছপেণ্টত যাব আপোনাৰ 7,500 টোটেল অন ৰোড প্ৰাইচ 7,465 रुपी ডাউন পেমেন্ট মই ভিডিওৰ প্ৰথমতে কৈছো মাত্ৰ 1,20,000 টকা। যদি আপুনি 1,20,000 টকা ডাউন পেমেন্ট দিয়ে তেনেহলে আপোনাৰ লোন এমাউন্ট হ'ব 5,80,465 रुपी। যদি আপুনি 1,20,000 টকা ডাউন পেমেন্ট দিয়ে আপুনি যদি 5 বছৰ মানে 60 মাহৰ যদি EMI কৰিব বিচাৰে তেনেহলে মাহত ইনষ্টলমেন্ট আহিব 13,900 আৰু যদি আপুনি 84 মান্থ মানে 7 ইয়াৰ্ছৰ যদি EMI কৰিব বিচাৰে তেনেহলে মাহত ইনষ্টলমেন্ট আহিব 10,320 रुपी। মানে এইখিনি হ'ল মাৰুতি সুজুকি সুইফ্ট LXR ফুল প্ৰাইস লিষ্ট ডিটেইলছ। তো আহক এতিয়া আমি অলপ মাৰুতি সুজুকি সুইফ্টৰ স্পেসিফিকেশনৰ বিষয়ে ডিসকাস কৰো। যে এইখনৰ ইঞ্জিন হ'ল 1.2 লিটাৰ ডুৱেল জেট ফিউল টাইপ পেট্ৰল, ম্যাক্স পাৱাৰ 89 bhp এণ্ড ম্যাক্স টৰ্ক 113 নিউটন মিটাৰ। ERAI মাইলেজ 22 kmpl মানে মাইলেজৰ কাৰণে মাৰুতি সুজুকি সুইফ্ট বহুত ধুনীয়া আৰু ট্ৰান্সমিশন মেনুৱেল 5 গিয়াৰছত এণ্ড BS6 phase 2 ইঞ্জিন। বেসিক যিবিলাক ফিচাৰ্স গাইছ যেনেকুৱা মানে ডোৰছত কোনো ধৰণৰ আপোনালোকে পাৱাৰ উইন্ডো নাপাব, মানে একদম নৰ্মেল কোনো ধৰণৰ মিউজিক সিস্টেমও নাপাব। এইখন যেহেতু বেস মডেল যদি আপুনি এক্সট্ৰাকে অলপ মডিফাই কৰিব বিচাৰে মানে এইখন আপুনি আৰামছে কৰি ল'ব পাৰিব। আৰু আপোনালোকে মাৰুতি সুজুকি সুইফ্টৰ বিষয়ে ফুল প্ৰাইস লিষ্ট ডিটেইলছ গম পালে বহুতে মোক ৰিকুৱেষ্ট কৰিছিল মাৰুতি সুজুকি আৰ্টিকাৰ ফুল প্ৰাইস লিষ্ট দিব লাগে। বন্ধুসকল এইখন হ'ল মাৰুতি সুজুকি আৰ্টিকা আৰু এইখনৰ আপোনালোকে বৰ্তমান 14 ভাৰ্জনছ পায় আৰু 10 কালাৰ্ছ এভেইলেবল পায়। এইখন হ'ল LXI মানে এখন বেস মডেল আৰু বৰ্তমান এইখনৰ এক্স-শ্ব'ৰুম প্ৰাইচ চলি আছে 8,89,390 रुपी আৰু ইনস্যুৰেঞ্চৰ প্ৰাইচ হ'ল 38,200 ৰেজিষ্ট্ৰেশ্যনৰ প্ৰাইচ হ'ল 61,300 DPC ডিলাৰ প্ৰসেসিং চাৰ্জ 4,700 টেপলন এণ্ড চেচিছপেণ্টত যাব আপোনাৰ 9,500 লয়্যালটি এণ্ড ফাষ্টেগত যাব আপোনাৰ 1,585 रुपी এণ্ড প্লেট মানে নাম্বাৰ প্লেটত যাব আপোনাৰ 1,350 रुपी টোটেল অন ৰোড প্ৰাইচ এইখনৰ আহি গ'ল 10,06,095 रुपी ডাউন পেমেন্ট অনলি 2 লাখ। যদি আপুনি 2 লাখ টকাও ডাউন পেমেন্ট দিয়ে তেনেহলে আপুনি আৰ্টিকা আপোনাৰ ঘৰত লৈ যাব পাৰিব। যদি আপুনি 2 লাখ টকা ডাউন পেমেন্ট দিয়ে তেনেহলে আপোনাৰ লোন এমাউন্ট হ'ব 8,06,095 रुपी। যদি আপুনি 2 লাখ টকা ডাউন পেমেন্ট দিয়ে আৰু যদি আপুনি 5 বছৰৰ কিস্তি কৰিব বিচাৰে মানে 60 মাহৰ তেনেহলে আপোনাৰ পাৰ মান্থ EMI আহিব 17,500 আৰু যদি আপুনি 7 বছৰৰ EMI কৰিব বিচাৰে তেনেহলে আপোনাৰ মাহত কিস্তি আহিব 14,200 মানে এইখিনি হ'ল মাৰুতি সুজুকি আৰ্টিকাৰ ফুল প্ৰাইস লিষ্ট ডিটেইলছ। তো আহক এতিয়া আমি অলপ মাৰুতি সুজুকি আৰ্টিকাৰ অলপ স্পেসিফিকেশনৰ বিষয়ে ডিসকাস কৰো। এইখনৰ ইঞ্জিন হ'ল 1.5 লিটাৰ 4 সিলিন্ডাৰ 4 ভালভছ এণ্ড এইখনৰ ম্যাক্স পাৱাৰ হ'ল 102 bhp এণ্ড 136 নিউটন মিটাৰ ম্যাক্স টৰ্ক। এইখনৰ সেফটি বহুত ধুনীয়া পায় আপোনালোকে 3 ষ্টাৰ এণ্ড 2 ইয়াৰ বেগছ এণ্ড ব্ৰেক এণ্ড ট্ৰেকশ্যনত বহুত ধুনীয়া আৰ্টিকা এণ্টি লক ব্ৰেকিং সিস্টেম ইলেক্ট্ৰিক ব্ৰেক ফোর্স মানে ইত্যাদি আপোনালোকে এইখনত পাই যায়। বাকি লক এণ্ড সিকিউৰিটিত আপোনালোকে পায় ইঞ্জিন ইমোবিলাইজাৰ সেন্ট্ৰেল লকিং উইথ কি বাকি চাইল্ড সেফটি লক এণ্ড এইখনত আছে আপোনাৰ ORBM ব্লেক এণ্ড ফ্ৰণ্ট এণ্ড ৰিয়াৰ পাৱাৰ উইন্ডো মানে সুইফ্টতকৈ অলপ আপগ্ৰেড। এইখন কোনো ধৰণৰ মানে কানেক্টিভিটি নাপায় মানে এন্ড্ৰইডতো এপল কাৰপ্লে এইখনত ইউজ কৰিব নোৱাৰে মানে ইউটিউব ফেচবুক হোৱাটছআপ একো ব্যৱহাৰ কৰিব নোৱাৰে, মিউজিকো চলাব নোৱাৰে গাইছ। বাকি এইখনত আপোনালোকে হেলোজেন প্ৰজেক্টৰ হেডলাইট পায় এণ্ড LED টেইল লাইট। তো বন্ধুসকল এইটো যেটো আপোনালোক মই প্ৰাইস লিষ্ট দিলো বৰ্তমান আমাৰ অসমত একদম সেম প্ৰাইস চলি আছে। যদি আপুনি হদিয়াৰ পৰাও চাই আছে তথাপি আপুনি এইটো প্ৰাইস লিষ্ট মতে ক্ৰয় কৰিব পাৰিব। যদি আপুনি ধুবৰীৰ পৰাও চাই আছে তথাপি এই প্ৰাইস লিষ্ট মতে ক্ৰয় কৰিব পাৰিব। মানে মই ডিলাৰৰ ডাইৰেক্ট লোকেশ্যন দিয়া নাই, আপোনালোকৰ নিয়াৰেষ্টত থকা মানে আপোনালোকৰ ওচৰত থকা যিখন ডিলাৰ আছে তাত আপুনি ভিজিট কৰক মোৰ প্ৰাইস লিষ্টটো লৈ মানে এই প্ৰাইস লিষ্ট মতে মাৰুতি সুজুকি বাহন মানে আৰ্টিকা LXI আৰু সুইফ্ট LXI পাৰচেজ কৰক। যেতিয়া ডিলাৰত ভিজিট কৰিব
মই আৰু এবাৰ কৈছোঁ প্ৰাইচ লিষ্টটো স্ক্ৰীনশ্বট মাৰি লগত লৈ যাব। আৰু এটা কথা গাইজ, মাৰুতি চুজুকিৰ বাহনত কিন্তু আপোনালোকে ছেফটি নাপায়, মানে ছেফটিত মাৰুতি চুজুকিয়ে গুৰুত্ব দিয়া নাই। তেওঁলোকে গুৰুত্ব দিছে মেইনটেইনত আৰু মাইলেজত, ৰিচেল ভেলুত। ইণ্ডিয়াৰ ভিতৰত হায়েষ্ট ৰিচেল ভেলুত হোৱা কাৰ হ'ল মাৰুতি চুজুকি। মানে যিকেইখন কাৰ আছে ৰিচেল ভেলু বহুত ধুনীয়া। আজি যদি আপুনি আৰ্টিকা পাৰ্চেছ কৰে 5 বছৰ পিছতো যদি বিক্ৰী কৰিব যায় বহুত ধুনীয়া আপুনি এমাউণ্ট পাব। মানে ছুইফ্টৰ ক্ষেত্ৰতো তেনেকুৱা, নতুনকৈ ক'ব লগা আৰু একো নাই আপোনালোকক। আৰু যদি আপুনি ফেচবুকত চাই আছে ভিডিঅ'টো জলদি শ্বেয়াৰ কৰি দিয়ক। তো বাই বাই।